আমাৰ বাথৌ পূজাৰ দিন এই দিনটোত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰা আমাৰ বাথৌ সমাজৰ সভাপতি মঞ্জন বসুমতাৰী ডাঙৰীয়া, সম্পাদক খুংগুৰ বসুমতাৰী ডাঙৰীয়া, এই অনুষ্ঠানৰ উদ্যোক্তা বা অভ্যৰ্থনা সমিতিৰ সভাপতি বিষ্ণু নাৰ্জাৰী ডাঙৰীয়া, সম্পাদক ধৰণী দৈমাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিভিন্ন অনুষ্ঠানৰ আঞ্চলিক, জিলা বা শাখা সমিতিৰ দায়িত্বত থকা সন্মানীয় ব্যক্তিসকল, আমাৰ মাজত থকা বিশিষ্ট অতিথিসকল, ইয়াত উপস্থিত আইসকল, সমবেত সুধীবৃন্দ, আজি বাথৌ পূজাৰ এই পবিত্ৰ মুহূৰ্তত আপোনালোক সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু আশা কৰিছোঁ যে বাথৌ দেৱতাই আমাৰ সকলোৰে মংগল কৰিব। আপোনালোক সকলোকে বাথৌ দেৱতাই আশীৰ্বাদ দিব আৰু তেখেতৰ আশীৰ্বাদত, দেৱতাৰ আশীৰ্বাদত সকলোৰে জীৱনবিলাক সুখৰ, শান্তিৰ, উন্নয়নৰ, প্ৰগতিৰ এক মধুময় জীৱন হওক, তাকেই কামনা কৰিছোঁ। আমাৰ অসমৰ একেবাৰে পুৰণি জনগোষ্ঠী বড়ো কছাৰী জনগোষ্ঠীৰ উপাস্য দেৱতা বাথৌ দেৱতাৰ এই পূজা কৰা বিশিষ্ট দিনটো, বিশেষ দিনটো আজি সমগ্ৰ অসমে উদযাপন কৰিছে। আৰু কেইটামান দিনৰ পূৰ্বে আপোনালোকে সকলোৱে জানে যে যোৱা 17 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈ আহিছিল। 10,000তকৈ অধিক বড়ো যুৱক যুৱতী শিল্পীৰ দ্বাৰা পৰিচালিত, পৰিৱেশিত বাগৰুম্বা নৃত্য তেখেতে উপভোগ কৰি প্ৰতিখন জিলাৰ মানুহৰ বাবে বন্ধৰ দিন ঘোষণা কৰা হৈছে আৰু আজি চৰকাৰী বন্ধ ঘোষণা কৰি বড়ো জাতীয় চেতনাৰ প্ৰতি সন্মান জনোৱা হৈছে। আজিৰ এই দিনটো আমাৰ কাৰণে কেৱল বড়ো জনগোষ্ঠীৰ কাৰণে নহয়, সমগ্ৰ ভাৰত বুঢ়া দেৱতা বা শিৱ মহাদেৱ বা বাথৌ দেৱতাক ভাৰতীয় সভ্যতা সংস্কৃতিয়ে ভগৱান ৰূপে চিহ্নিত কৰি সকলো মানুহেই একেলগে পূজা অৰ্চনা কৰে। ই আমাৰ ভাৰতীয় সংস্কৃতিৰ, ভাৰতীয় সমাজ ব্যৱস্থাৰ সহনশীলতা আৰু একতাৰ এক জ্বলন্ত উদাহৰণ। আমি সৰু পথাৰৰ অধিক 32-33 হাজাৰ বড়ো জনগোষ্ঠীৰ লোকে বাস কৰে আৰু ভোটাৰ হিচাপে চাবলৈ গ'লে 20,000 ভোটাৰে আমাৰ অসম নাগালেণ্ড সীমান্তৰ এই বনাঞ্চলৰ গাঁওসমূহত বাস কৰে। আজি বনাঞ্চলৰ গাঁওসমূহ হাবি গুচি ইয়াত গাঁও বা ঘৰ দুৱাৰ হোৱা 50, 60, 70 বছৰ হৈছে বা তাতোতকৈ কিছু বেছিও হৈছে, 75 বছৰো হৈছে। আমাৰ এই অঞ্চলত বাস কৰা লোকসকলে দীৰ্ঘদিন ধৰি শান্তিপূৰ্ণভাৱে, দীৰ্ঘদিন ধৰি সাধাৰণ জীৱন যাপন কৰি আহিছে। 80 দশকৰ পাছৰ পৰ্যায়ত জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণ আৰু বিকাশ, এই দুটা বিষয় লৈ এটা নৱজাগৰণ আৰু সেই সংগ্ৰামৰ ধাৰাবাহিকতাই আমাক দুখন চুক্তিৰ উপহাৰ দিছিল, BTC চুক্তি আৰু BTADৰ চুক্তি। প্ৰথমখন চুক্তি বাজপেয়ী চৰকাৰ ডাঙৰীয়াই
BTC চুক্তি কৰি বড়োলেণ্ডত স্বায়ত্ত শাসন প্ৰদান কৰি বড়ো জনগোষ্ঠীৰ স্বনিয়ন্ত্ৰণ তেনেকৈ সেই আপাহতে আমি ইয়াতো যেতিয়া আমি 21 চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ, বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে য'ত আমাৰ বড়ো জনগোষ্ঠীৰ পৰিচয় হেৰুৱাৰ উপক্ৰম হৈছিল, ইয়াত হাজাৰ হাজাৰ বাংলাদেশী মিয়া লোকে ঘৰ বনাইছিল, বজাৰ বনাইছিল। তেওঁলোকে ইয়াত বিভিন্ন ধৰণেৰে অবৈধ ব্যৱসায় কৰাৰ পৰা আৰম্ভ কৰি ড্ৰাগছ, মাৰানাস্ত, শিলৰ চুপাৰী বিভিন্ন কাম কৰি ইয়াত তেওঁলোকে ইমানেই ধনী হৈ পৰিছিল, নৱজাগৰণৰ সৃষ্টি হওক আৰু আমাৰ জাতীয় উন্মেষ ঘটক, আমাৰ সকলো ফালৰ পৰা বিকাশ হওক। আজি মিয়াসকল গুচি যোৱাৰ ফলত আমি যেতিয়া এভেকশ্যন কৰি প্ৰায় 20,000 টকা অভ্যাস আমাৰ আগতে কম আছিল, কিন্তু আমি এতিয়া ইয়াতে থাকিম, উচ্চ হিৰে থাকিম আৰু যিকোনো বিজতৰীয়া মানুহক আমি ইয়াৰ পৰা খেদাই পঠাম। আমি আমাৰ সভ্যতা সংস্কৃতিক সুৰক্ষিত কৰি 15% আৰু বেলেগ খণ্ডৰ পৰা 5% আমি বাটৰ মন্দিৰলৈ এই নিৰ্বাচনৰ পূৰ্বেই পইচা দিম। এনেকুৱা নহয় যে এই পইচা আমি এবছৰৰ পাছত দিম। 19-15-5 অধিৱেশন পাতিছিলোঁ যুৱ সমাজৰ। ব্ৰহ্ম সমাজ আমাৰ বড়ো জনগোষ্ঠীৰ যি সময়ত আমি অন্ধবিশ্বাস কুসংস্কাৰত আছিলোঁ, সেই সময়ত আমাৰ সমাজখন সংস্কাৰ কৰিবৰ কাৰণে তেওঁলোকৰ আদৰ্শৰে আমি সমিল মিলেৰে ভাতৃত্ববোধেৰে আমাৰ মাজত সকলো ধৰণৰ যি সংস্কৃতি আছে, ৰীতি নীতি পৰম্পৰা হেৰাই যাবলৈ নিদিয়াকৈ আমি ৰাখিব লাগিব। আজি যদি আমাৰ বড়ো দখনাখন, আৰনাইখন, আৰনাই প্ৰশিক্ষণ বোৱাৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰি দিম। ইতিমধ্যে পইচা তাৰ কাৰণে দিয়া হৈ গৈছে। আৰু গামোচাৰ ঠাইটো বাহিৰে লৈ লৈছে। আমি GI টেগ কৰিলো হয়, কিন্তু গামোচা এতিয়াও বাহিৰৰ পৰা আহে, অন্ধ্ৰপ্ৰদেশৰ পৰা পাৱাৰলুমৰ গামোচা আহে। দীঘলীয়া বক্তব্য নেৰাখো, ইখন সভা সময় হৈ গ'ল, 2:30 বজাত টেঙাজানত আছিলে। গতিকে ভাষণ দি আপোনালোকৰ মাজৰ পৰা যামগৈ আৰু আপোনালোকৰ মাজত হয়তো এমাহৰ পাছত আমাৰ নিৰ্বাচন ঘোষণা হ'ব। কাৰণ আপোনালোকৰ প্ৰতিনিধি হৈ আপোনালোকৰ মনৰ আশাটো পূৰ কৰিব খোজো। এটা কথা নকলে থাকি যাব আমাৰ সন্মুখৰ ৰাস্তাটো। এই ৰাস্তাটো আমি আধাৰশিলা স্থাপন কৰিছিলোঁ বহুত দিন হ'ল। আধাৰশিলা স্থাপন কৰি যিজন ঠিকাদাৰক দিছিলোঁ, ৰেংমাই সীমান্ত হাইস্কুলৰ সন্মুখেৰে গৈ একেবাৰে হালদিবাৰীৰ পৰা জাহাজী বস্তিলৈকে 20 কিলোমিটাৰ ৰাস্তা, সেই ৰাস্তাটো আমি ইলেকশ্যনৰ আগত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিছোঁ।